Hello students, আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 9 ফাৰ্ষ্ট ইউনিট টেষ্টৰ সোশিয়াল সায়েন্স সিলেবাস। তো ইয়াৰ আগত আমি বাকি যিমান বিলাক সাবজেক্ট আছিল গুটেইখন দিছো ইলেক্টিভৰ বাহিৰে অকল সোশিয়াল সায়েন্সখন বাকি আছিল হেতু কাৰণে আজি এই ভিডিওত আমি সোশিয়াল সায়েন্সখন ডিসকাস কৰিম। তোমালোকে যদি সোশিয়াল সায়েন্সৰ সিলেবাসখন নাজানা ভিডিওটো সম্পূৰ্ণ চাবা আৰু বহিত লিখি থবা চেপ্টাৰখিনি। তো আহা দেৰি নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো। তো প্ৰথম তোমালোকে যদি হিষ্টৰী পাৰ্টত চোৱা ইয়াৰ পৰা তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 1, তাৰপিছত জিওগ্ৰাফি পাৰ্টত আছে তোমালোকৰ চেপ্টাৰ নম্বৰ 1, তাৰপিছত নেক্সট যদি পলিটিকেল সায়েন্স চোৱা ইয়াতো আহিব চেপ্টাৰ নম্বৰ 1 আৰু লাষ্টত ইকনমিক্সৰো চেপ্টাৰ নম্বৰ 1 টো আহিব। তো ইয়াত গুটেইকিটা পাৰ্টৰে তোমালোকৰ চেপ্টাৰ নম্বৰ 1 টো আহিব। কিন্তু তোমালোকৰ এক্সাম যদি জুনৰ লাষ্ট উইকত হয় বা জুলাই ফাৰ্ষ্ট উইকত হয় তেনেহলে তোমালোকৰ অলপ চেঞ্জেস হ'ব। তোমালোকৰ জিওগ্ৰাফিৰ সেকেন্ড নম্বৰ চেপ্টাৰটো বা হিষ্টৰীৰ সেকেন্ড নম্বৰ চেপ্টাৰটো আহিব পাৰে। তো তোমালোকে স্কুলত খুলি চাবা। তো কিছুমান ডিস্ট্ৰিক্টত কি হৈছে স্কুলে এক্সামটো পাতিব, যদি স্কুলে এক্সামটো পাতে স্কুলে যিমানলৈ তোমালোকক পঢ়াইছে জিওগ্ৰাফি আৰু হিষ্টৰীত সিমানলৈ আহিব। ইমান আছিল আজি ভিডিওটো। যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা, যিমান সোনকালে পাৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰি লোৱা। তাত তোমালোকক ক্লাস 9 ৰ কাৰণে ভালকৈ গাইড কৰা হ'ব। কিবা ডাউট বা কনফিউজন থাকিলে কমেন্ট সেকশনত সুধিব পাৰা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা।